সিংহৰী অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত পবিত্ৰ শাওণ মাহ উপলক্ষে আজি সোমবাৰে অগণন ভক্তৰ সমাগম ঘটিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক লোকে দেৱালয়খনত পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে সিংহৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত পবিত্ৰ শাওণ মাহৰ প্ৰতিটো সোমবাৰে অগণন লোকৰ সমাৱেশ ঘটে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। আজি পুৱাৰে পৰা দেৱালয়খনত কেইবা সহস্ৰাধিক লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। তেওঁলোকে দেৱালয়ত দেৱাদিদেৱ মহাদেৱ তথা শিৱৰ পূজা অৰ্চনা কৰাৰ লগতে পৰিয়ালৰ লগতে সমাজৰ মংগল কামনা কৰে। এই সন্দৰ্ভত পষেকীয়া জনমত ডিজিটেলৰ বিশেষ প্ৰতিবেদন। ঢেকিয়াজুলি নগৰৰ দক্ষিণে প্ৰায় 12 কিলোমিটাৰ নিলগত সিংহৰী পাহাৰৰ নামনিত অৱস্থিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অতি প্ৰাচীন তীৰ্থস্থান হিচাপে বিবেচিত হৈছে। এই তীৰ্থস্থানত মূলতঃ দেৱাদিদেৱ মহাদেৱ তথা শিৱৰ আৰাধনা কৰা হয়। এই দেৱালয়খনত প্ৰতি বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাৱেশ ঘটে। বিশেষকৈ শিৱৰাত্ৰিৰ সময়ত এই দেৱালয়ত 5 দিনীয়া শিৱৰাত্ৰি মেলা অনুষ্ঠিত হৈ আহিছে। লগতে শাওণ মাহৰ প্ৰতিটো সোমবাৰে ইয়াত অগণন লোকৰ সমাৱেশ দেখিবলৈ পোৱা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মকাহিনীৰ স্মৃতি বিজড়িত এই দেৱালয়খনত পূজা অৰ্চনা আগবঢ়ালে সন্তানহীন দম্পতীৰ সন্তান প্ৰাপ্তি হয় বুলি ৰাইজে বিশ্বাস কৰি আহিছে। এই ঐতিহাসিক স্থানত ঋষি সিংহ মুনিৰ আশ্ৰম আছিল। বহু বছৰ আগতে ঋষি সিংহ মুনিয়ে এই আশ্ৰমত তপস্যা কৰিছিল বুলি বিভিন্ন গ্ৰন্থ আদিত উল্লেখ কৰা হৈছে। এই দেৱালয়খনক লৈ বিভিন্ন প্ৰবাদ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ মাতৃ বহুদিন ধৰি নিঃসন্তান হৈ আছিল। কোনো লোকৰ পৰামৰ্শ মতে তেওঁৰ পিতৃয়ে ইয়াত আহি পূজা অৰ্চনা কৰাৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক পুত্ৰ হিচাপে লাভ কৰে। গুপ্তেশ্বৰ দেৱালয় আৰু ইয়াৰ ঐতিহ্যক লৈ কেইবাখন গ্ৰন্থ ৰচনা হৈছে। সিংহৰীৰ সমাজকৰ্মী তথা লেখক তুলসী বৰঠাকুৰৰ লগতে আন কেইবাগৰাকী ব্যক্তিয়ে ইয়াক লৈ গ্ৰন্থ প্ৰকাশ কৰিছে।